33 আৰু 34 শ্লোকত কি কৈছে আমি আজি ভাঙনি কৰিম। মই 33 আৰু 34 শ্লোকত কৈছে, तुम्हारे भजन राम को पावे, जन्म जन्म के दुख बिसरावे। अंतकाल रघुवर पुर जाए, जहाँ जन्म हरि भक्त कहाए। तुम्हारे भजन राम को पावे। हनुमानजीर भजन करिले, हनुमानजीर कीर्तन करिले, हनुमानजीर नाम गुण गाले काक पाব বুলি কৈছে, ৰামজীক পাব বুলি কৈছে। তোমাৰ ভজনে প্ৰভু ৰামচন্দ্ৰক পোৱাব। হনুমানজীৰ নাম কীৰ্তন কৰিলে আমি কাক পাম বুলি কৈছে, প্ৰভু ৰামচন্দ্ৰক পাম বুলি কৈছে। আৰু কি কৈছে, জন্ম জন্ম কে দুখ বিচৰাবে। জন্ম জন্মান্তৰ যিটো আমাৰ দুখ গোটেইখিনি কি কৰিব, পাহৰাই দিব। হনুমানজীৰ নাম ল'লে আমাৰ যিমান জন্মৰ দুখ আছিলে গোটেই কি কৰিব, পাহৰাই দিব বা মুচি দিব, নাইকিয়া কৰি দিব বুলি কৈছে। আৰু কি কৈছে, অন্তকাল ৰঘুবৰ পুৰ যায়, যাহা জন্ম হৰি ভক্ত কহায়ে। অন্তকালত সেই ৰঘুবৰক পৰিলৈ আনি দিব। যেহেতু আমি বৈকুণ্ঠৰ কাৰণে, বৈকুণ্ঠ পোৱাৰ কাৰণে সকলোৱে ভক্তি কৰি আছো, নহয় জানো? আমি ঈশ্বৰৰ পাবৰ কাৰণে আমি চেষ্টা কৰি আছো, ভক্তি কৰি আছো, নাম কীৰ্তন কৰি আছো, শ্ৰৱণ কৰি আছো। তো হনুমানজীৰ ভক্তিত, হনুমানজীৰ নাম কীৰ্তন কৰিলেও কি পাব বুলি কৈছে, ঈশ্বৰৰ চৰণ পাব, ঈশ্বৰক পাব বুলি কৈছে। আৰু কি কৈছে, য'ত জন্ম হয়, যি জাগাত, যি স্থানত জন্ম লাভ কৰিব, সেই জাগাত কি হ'ব, হৰি ভক্তি পালন কৰাৰ ঘৰতে, এই ভকতৰ ঘৰতে কি হ'ব, জন্ম গ্ৰহণ কৰিব বুলি কৈছে। আমি হনুমানজীৰ যেতিয়া ভক্তি কৰিম, তেতিয়া আমি ৰামজীৰ প্ৰভু ৰামচন্দ্ৰক পাম। আমি যদি ভৱিষ্যতত কিবা কাৰণত আকৌ যদি পুনৰ জন্ম হ'ব লাগে, তেতিয়া আমি কাৰ ঘৰত জন্ম হ'ম বুলি কৈছে, যিসকল ভক্তি কৰে, যিসকল ঘৰত ভক্তি ভাৱ, প্ৰেম ভাৱ আছে, এনেকুৱা স্থানত, এনেকুৱা জেগাতে আমি জন্ম গ্ৰহণ কৰিম বা জন্ম লাভ কৰিম বুলি কৈছে। নহ'লে আমি যদি নেক্সট জন্মত যদি আমি একেবাৰে বেয়া অৱস্থাৰ পৰিৱেশ, যেনেকুৱা যি ঘৰত মানে ৰেগুলাৰ মানে মদ চেৰেক, মাছ মাংস চলে, ৰেগুলাৰ মানে হাই কাজিয়া হয়, এনেকুৱা ঘৰত জন্ম হোৱাটো বহুত কষ্ট হয়। এনেকুৱা ঘৰত যাতে আমাক আৰু জন্ম নালাগে, ভৱিষ্যত যদি জন্ম হয় যাতে এখন শান্তি ভক্তি য'ত ঈশ্বৰৰ চৰণ য'ত পাব পাৰি, জন্মৰ পৰা য'ত ঈশ্বৰিক সংস্কাৰ পাব পাৰি, এনেকুৱা ঠাইত কি হ'ব বুলি কৈছে, জনম হ'ব বুলি কৈছে। য'ত হৰিৰ ভক্তি হ'ব বুলি কৈছে, য'ত ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি হ'ব, য'ত প্ৰভু ৰামচন্দ্ৰ কি কৰা যাব, ভক্তি কৰা যাব, এনেকুৱা ঠাইত জন্ম হ'ব। নহ'লে আজিৰ তাৰিখত আমাৰ মানুহবিলাক, আমাৰ ল'ৰা ছোৱালীবিলাক বা আমাৰ দাদা ভাইটি ভণ্টিহঁতে কি হয়, মন্দিৰত গ'লে চাকি কেনেকুৱা জ্বলাব লাগে সেই কথাই নাজানে। 2 কিলো পাণ যিহেতু দিয়ে, পাণ কেনেকুৱা দিব লাগে সেইটোও নাজানে। কৈছে প্ৰভু আমি পৰিক্ৰমা কৰিব লাগিব, আমি ঈশ্বৰক পৰিক্ৰমা কৰিলে কেনেকুৱা কৰিব লাগে সেই কথাও নাজানে। এই কথা আমি পাৰিলে আমাৰ অভিভাৱকসকলে ঘৰতে শিক্ষা দিয়াটো প্ৰয়োজন। যদি ভক্তি নকৰে তেতিয়া মুক্তি নাই। নহ'লে এই পৃথিৱীত আজি মানুহ হৈছে, কালি গৰু ছাগলী হ'ব পাৰে, পোক পৰুৱা হ'ব পাৰে, এই জীৱনটোত অহা যোৱা কৰোঁতেই যাব। প্ৰভুৱে আমাক ইমান সুন্দৰ আৰু কলিযুগ বুলি মানুহে কি কৰিছে, এতিয়া কলিযুগ এনেকুৱা হ'ব পাৰে, কৈছে কলিযুগতে ঈশ্বৰক পোৱাৰ কাৰণে বেছি সহজ বুলি কৈছে। আগত সত্য ত্ৰেতা দ্বাপৰৰ হাজাৰ হাজাৰ বছৰ মানুহে ধ্যান কৰিছিলে,
আমি হাজাৰ বছৰ ধ্যান কৰিব প্ৰয়োজন নাই কৈছে ভাগৱততো 9টা লাইন দিছে নহয় জানো 9টা লাইন দিছে ভক্তিৰ কাৰণে প্ৰথম ভক্তি হৈছে আমি শ্ৰৱণ কৰা ঈশ্বৰৰ কথা শ্ৰৱণ কৰিয়ে আপুনি মুক্তি লাভ কৰিব পাৰে বাকীটো আছে শ্ৰৱণ কীৰ্তন আপুনি ঈশ্বৰক ভক্তি কৰা ভক্তি মাৰ্গ সেৱা মা দেউতাক সেৱা কৰা এইবিলাক ডাঙৰ ডাঙৰ ভক্তি এইবিলাকতে মুক্তি হ'ব পাৰিছে এইবিলাকতে মুক্তি যে আমি মা দেউতাক যে সেৱা কৰিম সেই জ্ঞান আমাক কোনে দিব আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে আমি যে মা দেউতাক সেৱা কৰিম মা দেউতাৰ যে ভৰিত ধৰিম মা দেউতাৰ ভৰি যে আমি মালিচ কৰি দিম সেই জ্ঞান আমাক কোনে দিব সেই জ্ঞান শ্ৰৱণ কৰিলেহে পাব ক'ৰবাত ভাগৱত কথা চলি আছে তাত শুনিলেহে পাব ক'ৰবাত গীতা পাঠ কৰি আছে ৰামচৰিত মানস পাঠ কৰি আছে ৰামায়ণ পঢ়ি আছে এই স্থানত গৈ নহ'লে আশ্ৰমত গৈ গুৰুৰ পৰা জ্ঞান ল'লেহে পাব সেইকাৰণে কৈছে গুৰু বিনে গতি নাই ভক্তি বিনে মুক্তি নাই হয় না জয় শ্ৰী সীতাৰাম আজি মই 23 আৰু 24 শ্লোক এইখিনিতে স্থগিত ৰাখিছোঁ নেক্সট আমি 25-26 শ্লোক আমি কম জয় শ্ৰী সীতাৰাম